Hello beauties, welcome to my channel Jan. আৰু আজি মই আপোনালোকৰ বাবে লৈ আহিছো এটা ফেস প্যাক। এটো একচুয়ালি আমাৰ সকলোৰে ঘৰতে अवेलेबल থাকে আৰু আমাৰ মাহঁতেও আগৰ পৰা ইউজ কৰি আহিছে, আমাৰ আইতাহঁতেও ইউজ কৰি আহিছে। তো গটিকে একদম হোম ৰেমেডি হয়, একদম পুৰা ঘৰতে মানে পুৰা পিওর পাই যায় এই বস্তুটো। তো মই ভাবিলো আজি আপোনালোকৰ মাজতো শেয়াৰ কৰো মই কি লগাও মানে। মই বিশেষকে আমাৰ ঘৰত যদি থাকে দৈ থাকে বা নহয়তো আমাৰ সামনি বুলি যে কয় হেতু মালাই, হিন্দীত মালাই বুলি কয় আৰু আমাৰ অসমীয়াত সামনি বুলি কয়, হেতু মই বিশেষকে লগাও আৰু আজিও মই অলপমান লগাম মানে। আৰু মই বিশেষকে মানে ইমান বেছি ফেচিয়েল বা পাৰ্লাৰত যাই কিবা কানি ইমান নকৰো, মই ঘৰতে যি বস্তু থাকে মই তাকে লগাও। তো এতিয়াও মই বৰ্তমান ইয়া লগাবলৈ ধৰিছো, দেখাই পাইছে ধুনিয়াকে লগাই লম গুটে ফেস এৰাউন্ড এৰিয়া গুটে সবতে লগাই লম, লৈ কেনে ধুনিয়াকে মাসাজ কৰিম। আৰু মই ভিডিওটো বহুত দীঘল হোৱাৰ কাৰণে অলপমান মানে ফাস্ট কৰি দিছো। তো গটিকে আপোনালোকে চাব। আৰু ফলে যে হাহিলু মানে মোক মাতি আছিল মানে মই ভিডিও বনাই আছিলো আৰু গটিকে মাতি আছিল, সেইকাৰণে হাঁহি দিছিলো। এনিৱে দেখা পাইছে কি ধুনিয়াকে এবজৰ্ব হৈ গৈছে আৰু মানে ইমান ধুনিয়া সফট ফিল হয় না, একদম বেবি স্কিনৰ নিচিনা লাগে দেই। আৰু ধুনিয়াকে আপোনালোকে যতে ইচ্ছাতে আপোনালোকে ইউজ কৰিব পাৰে, বডিটো ইউজ কৰিব পাৰে, বাট ইমান আৰু কত সামনি ভাম হয় না, তো এই কাৰণে গালতে ইউজ কৰিছো আজি। আৰু গুটে ফেস এৰিয়াটো ধুনিয়াকে মাসাজ কৰি লম। আৰু মই আপোনালোকক আজি কিছুমান মাসাজ টিপসও কম কেনেকে মই মাসাজ কৰো। দেখা পাইছে নে কি ধুনিয়া লাগিছে, একদম পুৰা একদম সিল্কি শাইন তেনুকা যেন লাগিছে, পুৰা জিলিকি আছে মুখখন। কপালত দিকিও লগাই লৈছো, গুটেই মানে ফেসটোতে লগাই লৈছো, কতো এৰা নাই মানে। আজি পুৰা একদম ধুনিয়াকে লগাম। আৰু যেহেতু আজি টাইম পাইছো আৰু আপোনালোকে উঠটো লগাব পাৰে, মই উঠটো ধুনিয়াকে স্ক্ৰাব কৰি লৈছো। স্ক্ৰাব মানে কি, যদি আপোনালোকে ইয়াতে চেনি মিহলি কৰি কেনে যদি খানিব পাৰে, বাট মই চেনি মিহলি নকৰো, এনেই মই মাসাজ হেৰি হিচাপত মই ইউজ কৰো। আৰু চকুৰ মানে আশে-পাশেও অলপ কেতিয়াবা বিষ থাকে ন, তো সেই হিচাপে এনেকে ধুনিয়াকে লাহে লাহে জেন্টলি মাসাজ কৰিব পাৰে আপোনালোকে। মই যেনেকে মাসাজ কৰিছো তেনেকে কৰিব পাৰে লাহে লাহে। কেতিয়াবা মানে আমাৰ চকুৰ পটা মানে অলপ বিষায়, তো তেনেকে। আৰু কিছুমান স্টেপ আপোনালোকে ফলো কৰিব। তেতিয়া মানে কি হয়, আমাৰ বয়সৰ লগে লগে কিছুমানৰ ৰিংকলস পৰে, আৰু মোৰ ইমান বয়স হোৱা নাই, মোৰ বাৰু বৰ্তমান 22 চলি আছে। তথাপিও যিবিলাকৰ মানে ৰিংকলস আজিকালি বহুত সৰু বয়সতে পৰি যায়, তো তেনেকে এইবিলাক স্টেপ যদি আপোনালোকে ফলো কৰি কেনে মাসাজ কৰে, দেন আপোনালোকে অলপ ৰিলেক্সিং ফিলো কৰিব, লগতে অলপ ব্লাড সাৰ্কুলেশনো অলপমান হ'ব, আৰু প্লাস আপোনালোকৰ ৰিংকলসৰ প্ৰবলেমটো গুচি যাব। আৰু দেখা পাইছে না মই কেনেকুৱা ফৰ্মুলা ইউজ কৰিছো, আপোনালোকেও ঠিক তেনেদৰে এইবোৰ ইউজ কৰিব পাৰে। আৰু আপোনালোকে সপ্তাহত একদিন বা দুদিন এনেকে ইউজ কৰিব পাৰে। বাট মোৰ এইবিলাক মেজাৰমেন্ট নাই, মোৰ কোনো মানে এনেকুৱা ডেট সেট নাই, মই যেতিয়া ইচ্ছা মই তেতিয়া ইউজ কৰো। আৰু হয়তো কিছুমানে সপ্তাহত বা মাহেকত তেনেকে ফেচিয়েলো কৰে, বাট মোৰ এইবিলাক একো নাই। মোৰ যি ঘৰতে মোৰ উপলব্ধ হয় মই সেই দিয়ে কৰো। হয়তো কেতিয়াবা বেসনে দিও ফেচিয়েল কৰো, নহয়তো কেতিয়াবা আপোনাৰ দেখাই পাইছে সামনি, যি পাও মুঠতে তাকে। আৰু মই বিশেষকে মানে বেছিভাগ মানে ফেস ওয়াশৰ কাৰণে মই ঘৰতে কিছুমান প্ৰডাক্টছ এনে বনাও, আৰু মানে DIY প্ৰডাক্টছ বনাও, হোম ৰেমেডি। তো সেইবোৰে মই বিশেষকে ইউজ কৰো। আৰু বেছিভাগ মানে মই কেমিক্যাল বস্তু আজিকালি এভয়েড কৰিছো। আগতে খুব খানিছিলো, বাট আজিকালি নাখানো, কাৰণ বেছি কেমিক্যাল বস্তু মোৰ খানাৰ ফলতে মানে মোৰ একদম স্কিনৰ মানে অৱস্থা বেয়া হৈ গৈছে। তো গতিকে এইটো দেখিছেনে, এইটো মই ঘৰতে বনাইছিলো আপোনাৰ ফেস ওয়াশ, মানে পাউডাৰ ফেস ওয়াশ। কেনেকৈ বনাইছো এইটো দিম বাৰু, আপোনালোকে চাব। তাৰপিছত মই এইটোৰ ওপৰতো এটা ভিডিও বনাম আৰু। গতিকে আজিৰ ভিডিওটো কেনে পালে মোক ক'বচোন। আৰু মোৰ ফেস এৰিয়াটো আজি ইমান ধুনিয়া লাগিছে ন, বৰ্তমানো মোৰ বহুত ভাল লাগি আছে। মই কোনো ময়শ্চাৰাইজাৰ ইউজ কৰা নাই, সামনিখিনি লগোৱাৰ পাছতে মানে যিমানটো মানে ময়শ্চাৰাইজ হৈ গৈছে ন ফেসটো, আৰু ময়শ্চাৰাইজাৰৰ একদম কোনো দৰকাৰে নাই। তো গতিকে আশা কৰিছো আপোনালোকে ভিডিওটো চাই ভাল পালে। তো আকৌ নেক্সট ভিডিও কিবা এনেকুৱা লৈ আহিম। তো গতিকে মোৰ চেনেলটো একদম জলদি সাবস্ক্ৰাইব কৰি লওক, লাইক কৰক, ভিডিওটো শ্বেয়াৰ কৰক। তো টাটা, বাই বাই, লাভ ইউ গাইজ।